গাঁৱত ডাঙৰ দীঘল হোৱা ৰীমাৰ বিয়া চহৰৰ শান্তনুৰ লগত হ'ল আৰু তাই গিৰিয়েক আৰু শাহুৱেকৰ লগত সুখে শান্তিৰে থাকিবলৈ ল'লে। ৰীমা বৰ দুখীয়া ঘৰৰ ছোৱালী আছিল আৰু তাই প্ৰত্যেকটো কামেই যোগাৰ কৰিয়েই কৰিছিল আৰু তাই সেই যোগাৰু স্বভাৱটোৰ বাবে শাহুৱেক বৰ চিন্তাত পৰিছিল। তেনেকৈয়েই শাহুৱেকে এদিন ৰীমাক ক'লে, বোৱাৰী, মই বজাৰলৈ যাওঁতে নতুন গাৰুৰ কভাৰ আনিছোঁ। গাৰুৰ কভাৰবোৰ ফাটিল যে। জানো মা, সেইবাবেই মই পুৰণা কভাৰবোৰ লগাই চিলাই পেলালোঁ। হয় নেকি? অৱশ্যে মই পাহৰিয়েই গৈছিলোঁ। মোৰ বোৱাৰীজনী যে যোগাৰু বোৱাৰী, তাই কিবা নহয় কিবা কৰি যোগাৰ কৰিয়েই ল'ব। বাৰু, এই কভাৰবোৰ আলমাৰীত ভৰাই থোৱাগৈ, আলহী আহিলে উলিয়াবা। এদিন শান্তনু আৰু মাকে ডাইনিং টেবুলত বহি ৰুটি খাই আছিল। ৰীমায়ে পাকঘৰত ৰুটি বেলি আছিল। শান্তনুহঁতক আৰু ৰুটি লাগিছিল, কিন্তু বহুত সময় পাৰ হৈ গ'ল, কিন্তু সিহঁতক এতিয়াও ৰীমায়ে ৰুটি দিয়া নাই। তেতিয়াই শান্তনুৱে ক'লে, ৰীমা, ৰীমা, ক'লৈ গ'লানো? ইমান সময়লৈকে যে ৰুটি দিয়াহি নাই। মোক আৰু ৰুটি লাগিছিল নহয়। সিফালে পাকঘৰত থকা ৰীমায়ে ভাবিলে, হে হৰি, এতিয়া হেনো বাৰু গেছটো আদায় হ'ব লাগেনে? সিফালে এওঁলোককো ৰুটি লাগে। নাই, মই তেওঁলোকক আধা পেটীয়াকৈ ৰাখিব নোৱাৰোঁ। ভাব, কিবা এটা সোনকালে যোগাৰ কৰ। ৰীমা চাদৰ ওপৰলৈ গ'ল আৰু তাত থৈ দিয়া খৰি আনিলে আৰু তাই পাকঘৰতেই জুই ধৰি ৰুটি বনাই তেওঁলোকক খোৱালে। আৰু পিছদিনা শাহুৱেকে বোৱাৰীয়েকক সহায় কৰিবলৈ পাকঘৰলৈ গৈছিল আৰু তালৈ গৈ শাহুৱেকে দেখিলে বোৱাৰীয়েকে ছাই দি বাচন ধুই আছে। আৰে বোৱাৰী, তুমি কি কৰিছা? ছাইৰে বাচন ধুই আছা? মা, ছাইৰে বাচন ধুলে বাচন চিকচিকীয়া হৈ থাকে আৰু গাঁৱতনো আমি ক'ত চাবোন ব্যৱহাৰ কৰিছিলোঁ? এই ছাইৰেই বাচন ধুইছিলোঁ। ছাইৰে বাচন ধুলে বাচনবোৰ একেবাৰে চিকমিকাই থাকে। সেইবোৰতো বাৰু ঠিকেই আছে, কিন্তু তুমি এই ছাইখিনি ক'ৰ পৰা আনিলা? আচলতে মা, যোৱাকালি ৰাতি আপোনালোকে ৰুটি খাই থাকোঁতেই গেছটো আদায় হৈ থাকিল আৰু আপোনালোকক আধা পেটীয়া কৰিবলৈ মন নগ'ল। সেইবাবে চাদৰ ওপৰত থকা খৰিখিনি আনি মই পাকঘৰতেই জুই ধৰিলোঁ আৰু আপোনালোকক ৰুটি বনাই খোৱালোঁ আৰু আপোনাক ক'বলৈয়ে নহ'ল। হে ভগৱান, তুমিনো বাৰু এইটো পাকঘৰৰ ভিতৰত জুই ধৰিব লাগেনে? তুমিও যে কাম কিছুমান কৰা আৰু। নহ'লে কি আপোনালোক আধা পেটীয়াকেই শুলেহেঁতেন নেকি? মোৰ যোগাৰু বোৱাৰীজনী, চিলিণ্ডাৰ আছিলেই দেখোন, সেইটো লগাই লোৱা হ'লেই হ'লহেঁতেনচোন। আপুনিতো জানেই মই চিলিণ্ডাৰ লগাব নাজানো আৰু আপোনালোকক খাই থাকোঁতে উঠাব লাগে বুলি মই নাভাবিলোঁ। হয় দিয়া, তুমি কথাটো ঠিকেই কৈছা। মই পাহৰিয়েই গৈছিলোঁ। মোৰ যে বোৱাৰীজনী যোগাৰু বোৱাৰী, তাই যোগাৰৰ বাহিৰে অন্য একোৱেই নাজানে। এদিন শান্তনুৰ অফিচলৈ যাবলৈ দেৰি হৈছিল, সেইবাবে সি পটাপট আহাৰ খাই আছিল। কিন্তু লৰালৰিতেই কাষতে থৈ দিয়া পানীৰ গিলাচটো তাৰ মোবাইলতেই পৰি গ'ল। কি হৈ গ'ল বাৰু এইবোৰ? কি হ'ল আপোনাৰ? মোৰ মোবাইলটোতে পানী পৰি গ'ল। কি হ'ব বাৰু এতিয়া? মোৰ ইম্পৰ্টেণ্ট মিটিঙো আছিল। মোবাইলটো নোহোৱাকৈ মই এতিয়া কেনেকৈ কি কৰিম বাৰু? কি যে হৈ গ'ল এইবোৰ? আপুনি চিন্তা নকৰিব, আপোনাৰ মোবাইলটো মই এদিনতেই ঠিক কৰি দিম। তেতিয়ালৈকে আপুনি মোৰ মোবাইলটো ব্যৱহাৰ কৰক। তুমি এদিনতেই কিবা যাদু কৰিবা নেকি? অফিচলৈ মোৰ দেৰি হৈছে। তোমাৰ মোবাইলটো দিয়া, মোৰ চিমখন লগাই লওঁ। শান্তনু অফিচলৈ গুচি গ'ল। ৰীমায়ে মোবাইলটো চাউলৰ টেমাত সুমুৱাই থৈ দিলে। পিছদিনা শান্তনুক মোবাইলটো দিলে। শান্তনুৱে মোবাইলটো চলালে আৰু দেখিলে মোবাইলটো আগৰ দৰেই চলিছে। আৰে ৰীমা, এইবাৰ তুমি কোনটো যোগাৰ ব্যৱহাৰ কৰিলা মোবাইলটো ঠিক কৰিবলৈ? আপোনাৰ মোবাইলটোত পানী সোমাইছিল। মোবাইলটো চাউলৰ টেমাত সুমুৱাই থলোঁ, পানী শুকাই গ'ল আৰু মোবাইলটো ভাল হৈ গ'ল। তেনেকৈয়ে ৰীমায়ে যিকোনো কাম যোগাৰ কৰিয়েই ঠিক কৰিছিল। আৰু কিছুদিনৰ পাছত ঘৰত মহ বেছি হোৱাৰ বাবে শাহুৱেকে কচুৱা লগাই গোটেই ঘৰখন ধোঁৱা কৰি পেলাইছিল, যাৰ ফলত শান্তনুৰ মাত বন্ধ হৈ গৈছিল। আৰু তেতিয়াই ৰীমায়ে শান্তনুক ক'লে, আজি দেওবাৰ, আপুনি কি খাব কওক, মই বনাওঁগৈ। কিন্তু শান্তনুৱে একো মাতবোল নিদিলে। আপুনি একো মাতবোল দিয়া নাই যে? তেতিয়াই শান্তনুৱে এখন কাগজত লিখি দিলে, মহৰ বাবে মায়ে ঘৰত কচুৱা জ্বলাইছিল আৰু সেই ধোঁৱা মোৰ নাকেদি সোমাল। মোৰ এলাৰ্জি আছে, সেইবাবে ৩-৪ দিনলৈ আৰু মোৰ মাত নোলাব। কি ৩-৪ দিন লাগিব? আপোনাৰ মাত মই এদিনতেই উলিয়াই দিম। মই আপোনাৰ বাবে কাঢ়া বনাম আৰু আপুনি এদিনতেই ৩-৪বাৰকৈ খাই দিব। তাৰ পাছত চাব আপোনাৰ মাত কেনেকৈ ওলাই যাব। ৰীমা পাকঘৰলৈ গ'ল কাঢ়া বনাবলৈ। সিফালে মাকৰ এতিয়াহে মনত পৰিল, কচুৱাৰ ধোঁৱা ল'লে যে পিতেকৰ এলাৰ্জি হয়।
হে ভগৱান, আজি মোৰ ভুলৰ বাবে মোৰ ল'ৰাটোৱে এতিয়া কাঢ়া খাব লাগিব। শাহুৱেক পাকঘৰলৈ গ'ল আৰু বোৱাৰীয়েকক ক'লে, বোৱাৰী, তুমি এয়া কি কৰিছা? শান্তনুক যেতিয়ালৈকে ডক্তৰৰ ওচৰত দেখুৱাই নানো তেতিয়ালৈকে তাৰ ভাল নহয়। তুমি এইবোৰ বনাই একো লাভ নাই। মা, এই কাঢ়াটো বহুত ভাল। আপুনি মোক এদিনৰ সময় দিয়ক। যদি এদিনতেই তেওঁৰ মাতটো ঘূৰি নাহে তেতিয়াহ'লে তেওঁক আমি ডক্তৰৰ ওচৰলৈ লৈ যাম। শাহুৱেকে মানা কৰাৰ স্বত্তেও ৰীমায়ে তেওঁৰ কথা নুশুনিলে আৰু কাঢ়া বনাই শান্তনুক দিনত 3বাৰ 4বাৰকৈ খুৱালে আৰু পিছদিনা ৰাতিপুৱায়েই শান্তনুৰ মাত ওলাল। আৰে বাহ ৰীমা, তোমাক মানিছো, কিন্তু ইমান সোনকালেতো মোক ডক্তৰৰ ঔষধেও কাম নিদিয়ে। তই ঠিকেই কৈছ শান্তনু, ইমান সোনকালেতো ডক্তৰৰ ঔষধেও কাম নিদিয়ে। বোৱাৰীৰ যোগাৰক কিন্তু মানিছো, আৰু বোৱাৰীৰ যোগাৰে সদায় ভাল ফলেই দিয়ে। এতিয়াতো আপোনালোকে মোৰ যোগাৰক বিশ্বাস কৰে। মোৰ যোগাৰে যে কেতিয়াও লোকচান নকৰে, সদায় ভাল ফলহে দিয়ে। হয় হয়, মোৰ যোগাৰো বোৱাৰী, কিয়নো নহয়। কথাখিনি কৈ সকলোৱে খুব হাঁহিলে।